মানকাছৰ ডিষ্ট্ৰিক্টত যেটো আমাৰ এটো বৰ্ডাৰ ৰুট হয় যেটো আমাৰ কালিৰাগা যেটো বৰ্ডাৰ ৰুট এটো আগতে ইমান ভাঙা নাছিল কেইদিন ধৰি ইমান ভাঙি আছে মানে নন স্টপ ভাঙি আছে কিন্তু যেটো নদীটো ৰদ কৰিব লাগে কিন্তু ৰক্ষা কৰাৰ কাৰণে ইমান ভালদৰে কাম হোৱা নাই যেনে ইয়াতে আগতে বাহৰ পাৰ্কৰ কাম চলি আছিল তাৰপিছত ইয়াতে এতিয়া জিঅ' বেগৰ কাম চলি আছে কিন্তু জিঅ' বেগটো যেটো কাম চলি আছে এটো পাব্লিকে ফুল কেয়াৰ লোৱা নাই জিঅ' বেগটো যে ফুলকৈ ভৰাব লাগে এটো ভৰোৱা নাই হাফ লৈ ভৰাইছে আৰু এনে নদীত পেলাই আছে যিদৰে কৰিব লাগে সেইদৰে কামটো হোৱা নাই পাব্লিকে এইবিলাক চোৱা নাই এটা পাব্লিক চাই পিনে একো নকয় এতিয়া যিদৰে জিঅ' বেগৰ কাম হৈ আছে এনেকা জিঅ' বেগৰ কাম যদি নন ষ্টপ চলি থাকে তেনেহলে আমাৰ এই যেটো বৰ্ডাৰ ৰুট আছে এটো অসম্ভৱ হৈ পৰিব এটো ৰখাৰ কাৰণে এটো কেতিয়াও ৰখাব নোৱাৰে এটো মানে এফালে যদি ভাঙিছে সেইফালে জিঅ' বেগ পেলাই আছে আনফালে আকৌ ভাঙি আছে তো এনেকা দৌৰি ফুৰি যতে ততে পেলাব নালাগে এঠাইতো পুৰা ভালকে কাম কৰিব লাগে আৰু আমাৰ এটা ৰিকুৱেষ্ট চৰকাৰৰ ওচৰত আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰক মই অনুৰোধ জনাইছো যে ইয়াত সোনকালে এটা বৰ্ডাৰৰ স্পাকৰ কাম কৰিব লাগে নহলে এনে জিঅ' বেগ দি এনেকা কামটো এনে বেকাৰ হৈ আছে হ'ব পাৰে চৰকাৰৰ পইচা কিন্তু এনে গৈ আছে এটো কোনো ফায়দা হোৱা নাই আৰু এনে পাব্লিকক সন্তুষ্ট কৰাৰ কাৰণে এটো জিঅ' বেগৰ কাম চলাই আছে কিন্তু এটা একেবাৰে অসম্ভৱ হৈ পৰিছে এতিয়া কোনবা ইঞ্জিনিয়াৰ কামটো চলি আছে এটো নাজানো কিবা পৰিচালনা কৰি ইমান ইঞ্জিনিয়াৰ আছে তো ৰাস্তাটো ভাঙিলে ইফালে আমাৰ মানুহবিলাকৰ বহুত অসুবিধা হ'ব কাৰণ ইয়াত যেনেকা মানুহ আমাৰ ইফালে নিম্নত শ্ৰেণীৰ মানুহ ইয়াত ইমান মিডল ক্লাছৰ মানুহ নাই নিম্ন শ্ৰেণীৰ মানুহ ইহঁতো যে ইয়াত ভাঙিলে বেলেগ ঠাই যে অকমান মাটি ল'ব পাৰিব সেইটো ক্ষমতা নাই তে সেইকাৰণে চৰকাৰক মই অনুৰোধ জনাইছো সোনকালে এইটো ৰাস্তাটো ৰখাৰ কাৰণে অনুৰোধ জনাইছো প্লিজ ৰাস্তাটো ৰখাব লাগে এতিয়া নদীটো ৰাস্তাৰ পৰা 50 মিটাৰ দূৰত আছিল এতিয়া মেক্সিমাম 5-6 মিটাৰ দূৰত আছে ৰাস্তাটো বিএসএফ কেম এটা আছে ইয়াত আৰু এটা বিএসএফ কেম্প আছে কিন্তু ৰাস্তাটো ভাঙিলেতো বিএসএফ কেম্প ৰখাব নোৱাৰে এইটো গুচি যাব আৰু ইয়াত ভাঙিলে আমাৰ মানকাছৰ ফালৰ মানুহৰ ওপৰত বহুত প্ৰব্লেম হৈ আহিব কাৰণ ইয়াত ভাঙিলেতো নদীখন তাতো যাব এইটো ৰখাবৰ কাৰণে বহুত অনুৰোধ জনাইছো এইটো ৰখাব লাগে আজি ৰাতিপুৱা অলপমান বেছি হৈছে আগত দূৰত আছিল আজি ৰাতিপুৱাই মেক্সিমাম 4 মিটাৰমান ভাঙিছে এতিয়াও ভাঙি আছে